বন্দে লোকতিলকং সাহসতবার্তা বিভূষণং অমর কৃতুৎসারণং প্রবুদ্ধং লোকজীবনং প্রণয় প্রমত্ত জাগদীপনং বন্দে জীবন জীবনং সৎপুৰুষং। কথাখিনি এনেকুৱা ধৰণৰ যে মই যে এইটো প্ৰণাম কৰিলোঁ, এইটো হ'ল সৎপুৰুষক সৎগুৰুক প্ৰণাম কৰা মন্ত্ৰ, গুৰুদেৱক প্ৰণাম কৰা মন্ত্ৰ। আমি গুৰুজনাক শ্ৰদ্ধা কৰিব লাগে, সন্মান কৰিব লাগে, প্ৰণাম কৰিব লাগে, যাতে গুৰুজনা আমাৰ প্ৰতি সৎভাৱাপন্ন হৈ থাকে আৰু আমাক এন্ধাৰৰ পৰা পোহৰলৈ যোৱাৰ ৰাস্তা দেখুৱায়। তাৰ কাৰণে আমি গুৰুৰ শৰণাশ্ৰিত হ'ব লাগে, শৰণাপন্ন হ'ব লাগে। তো সেইকাৰণে মহাপ্ৰভু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, যাক আমি জগতগুৰু বুলি কওঁ, তেওঁ এফাকি বাক্য কৈছে যে বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। অৰ্থাৎ যদি আমি গুৰু গ্ৰহণ নকৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত আৰু একোৱেই নহয়, না ভক্তি হ'ব, না মুক্তি হ'ব, আমাৰ একোৱেই নহ'ব। আমি সেইকাৰণে গুৰু গ্ৰহণ কৰিব লাগিব। আৰু গুৰু মানে গু শব্দৰ অৰ্থ হৈছে অন্ধকাৰ আৰু ৰু মানে পোহৰ। গতিকে আন্ধাৰৰ পৰা পোহৰলৈ যোৱাৰ পথ দেখুৱাই দিয়া যিজন ব্যক্তি, তেওঁ হ'ল আমাৰ গুৰু। গতিকে মানুহৰ জীৱনত মানুহ মাত্ৰেই গুৰুৰ একান্ত প্ৰয়োজন, গুৰু লাগিবই জীৱনত। সেইকাৰণে আমি যিকোনো এজন সৰু ল'ৰাকে আমি চাই লওঁ। মই জন্মৰ লগে লগে মোৰ প্ৰথম গুৰু আছিল মোৰ মা দেউতা, যিয়ে মোক খুৱাই ধুৱাই ডাঙৰ দীঘল কৰি কথা শিকালে, মা বুলি ক'ব শিকালে, দেউতা বুলি ক'ব শিকালে, ডাঙৰজনক সন্মান কৰিব শিকালে, শ্ৰদ্ধা কৰিব শিকালে, সৰুবিলাকক মৰম কৰিব শিকালে। এইবিলাক কোনে শিকাইছে? আমাৰ মা দেউতাই শিকাইছে। তো তেওঁলোক আমাৰ প্ৰথম গুৰু, আদি গুৰু। তাৰপিছত আছে শিক্ষাগুৰু, যিয়ে আমাক শিক্ষা দিব, অৰ্থাৎ আমি শিকিব লাগিব। কিন্তু আজিকালিৰ এই ভৌতিক দুনিয়াত এনেকুৱা আমাৰ যি শিকাই আছে, এইবিলাক লিটাৰেচাৰহে মাত্ৰ, নট এডুকেশ্যন। তো লিটাৰেশ্যন আৰু এডুকেশ্যনৰ মাজত তাতো ভাগ আছে, মানে পাৰ্থক্য আছে। তো আমি শিক্ষা বুলি ক'বলৈ গ'লে, যাক আমি এডুকেশ্যন বুলি কওঁ, তো শিক্ষাৰ ভাগটো হ'ল এনেকুৱা, য'ত অকল শিকিলেই নহ'ব, শিকি পেলাই এপ্লাই কৰিব লাগিব লাইফত। সেইটোক কৈছে শিক্ষা। মানুহজন শিক্ষিত। যদি কোনোবা একজন মানে বহুত পঢ়া শুনা কৰাৰ পিছতো তেওঁ যদি অভদ্ৰামি কৰে, বেলেগৰ লগত ভালকৈ কথা ক'ব নাজানে, বেলেগক সন্মান দিব নিশিকে, বেলেগক শ্ৰদ্ধা কৰিব নিশিকে, তো তেওঁৰ সেইটো শিক্ষা কাম নহ'ল। তো সেইটোক লিটাৰেশ্যন বুলি ক'ব। ঠিক আছে? তো সেইকাৰণে একজন মহাপুৰুষে কৈছিল যে শিখলি যেতুই কত শত বোধ তোৰ ফুটলো না, হলি শুধু স্মৃতিৰ বলত এক মুঠো ভাত জুটলো না। তই শিকিলি বহুত, কিন্তু তোৰ বোধত নাহিল, তোৰ কেৰেক্টাৰত নাহিল, ভাৱত নাহিল। সেইটো কাৰণে কি হ'ল যে তাৰ পৰা, এই শিক্ষাৰ পৰা আমাৰ একমুঠা ভাত আমি যতন কৰিব নোৱাৰিলোঁ। তো যাই হওক, আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম এই বিষয়ে, ইয়াৰ পৰৱৰ্তী বিষয়সমূহ আলোচনা কৰিম। আজিলৈ শুভৰাত্ৰি, ধন্যবাদ।